আজি আমি পঢ়িম social studies unit 5 home sweet home. We need a house to live in. আমি ঘর কিয় লাগে আমি বসবাস কৰিব কাৰণে বাস থাকিব কাৰণে তাতে টোপনি মাৰিব কাৰণে ৰেষ্ট কৰিব কাৰণে গা ধুব কাৰণে ভাত খাব কাৰণে শুব কাৰণে আমাক হাউস লাগে. It protect us from heat, cold, rain. হাউসে আমাক কিহৰ পৰা প্ৰটেক্ট কৰে হিটৰ পৰা হিট মানে গৰমৰ পৰা ৰক্ষা কৰে গৰমৰ দিনত ঠাণ্ডাৰ দিনত কোল্ডৰ পৰা ৰক্ষা কৰে ঠাণ্ডাৰ পৰা ৰক্ষা কৰে আৰু বৰষুণৰ দিনত বৰষুণৰ পৰা ৰক্ষা কৰে. It also keeps us safe from thieves and wild animals. ঘৰে আৰু কিহৰ পৰা ৰক্ষা কৰে thieves মানে চোৰৰ পৰা ৰক্ষা কৰে and wild animal যেনেকৈ কোনবিলাক টাইগাৰ তাৰপিছত আৰু যিবিলাক আছে লায়ন এইবিলাক wild animal এইবিলাকৰ পৰা আমাক ৰক্ষা কৰে. A house in which a family lives is called a home. এটা ঘৰ যেটোত নেকি এটা ফ্যামিলি বসবাস কৰে এটো কি বুলি কোৱা হয় হোম বুলি কোৱা হয়. A good house is a clean from inside and outside. যেটো ঘৰ বাহিৰৰ পৰা আৰু ভিতৰৰ পৰা সাফা হেতু good house বুলি কোৱা হয়. It has many windows and doors to let in fresh air and sunlight. Good house কি হয় বহুত দরজা আৰু খিড়কি থাকে যৰ পৰা নেকি একদম ফ্ৰেছ হাৱা আৰু সানলাইট আহে. This is called ventilation. এটো যেবিলাক দরজা আৰু খিড়কিৰ পৰা হাৱা যায় হেবিলাকক কি বুলি কোৱা হয় হেতু ventilation বুলি কোৱা হয় ventilation. ঠিক আছে ventilate মানে তনে বাহিৰৰ ৰদ আৰু হাৱা আহাটো হেতু ভেন্টিলেশনৰ থ্ৰু দি আহে হেতু কি দরজা আৰু খিড়কি. Ventilation spelling চাই লবা. Types of house. বিভিন্ন ধৰণৰ হাউস আমি দেখা পাও হেবিলাক কি ধৰণৰ হাউস আছে হেবিলাক এতিয়া আমি চাম. Houses are different kinds. বিভিন্ন ধৰণৰ হাউস আছে different kinds of house আছে. Some houses are big whereas some are small. কিছুমান হাউস বহুত ডাঙৰ আৰু কিছুমান একদম সৰু. People build houses according to their needs. মানুহবিলাকে কি কৰে তেওঁলোকৰ আগতীয়া লাগা হিচাপত ঘৰ বনায় সৰু বনায় কিছুমানে সৰু মানুহ বহুত কম ফ্যামিলি মেম্বাৰ থাকে তেতিয়া সৰু ঘৰ বনায় যেতিয়া ডাঙৰ ফ্যামিলি মেম্বাৰ হয় তেতিয়া ডাঙৰ ঘৰ বনায়. Different places needs different types of house. ঠিক আছে different জায়গাত different ধৰণৰ ঘৰৰ দৰকাৰ হয়. In villages people live in কাচ্চা house. এটো কি কাচ্চা হাউস মানে মাটিৰ ঘৰ যিবিলাক এবিলাকক কাচ্চা হাউস বুলি কোৱা হয়. গাঁৱত মানুহে সাধাৰণতে কাচ্চা হাউস বনায়. কাচ্চা হাউস is a made up of mud, bamboo, grass, straw, etc. ঠিক আছে কাচ্চা হাউস কে দি বনায় mud মানে মাটি তাৰপিছত bamboo বাঁহ grass মানে ঘাই যেবিলাক জাস ওপৰত যে দিছে এবিলাক straw মানে তোমাৰি পাইপ এবিলাক দি কাচ্চা হাউস বনায়. Kacha house is also called a temporary house. এবিলাক temporary house যেতিয়া ভাঙি কেনে বেলেগকে বনাব পাৰে ঠিক আছে. A hut is a kacha house. Is a hut etu hut is a kacha house. A little labor is required to build a kacha house. ধৰা এনেকুৱা যদি ঘৰ বনাব খুজে কোনোবা মানুহে 2-3 জন মানুহে যদি বনাব খুজে 2-3 দিনত বনাই দিব পাৰিব কিন্তু যদি এটা এনেকুৱা যদি পাক্কা ঘৰ বনাব খুজে তেনেহলে বহুত দিন লাগি যাব বহুত মাহ লাগি যাব একদম বহুত পইচা লাগিব এটোত বেশি পয়সা না লাগে. A hut is a kacha house. A little labor is required to build a kacha house. তাহলে অলপ দিন মানুহ কাম কৰিলে অলপ কেজন লেবাৰে কাম কৰিলে হৈ যাব এটো বনোৱা হৈ যাব. In town and cities people live in pakka house. আমি যেনেকুৱা টাউনত থাকো আমাৰ পাক্কা হাউস আমাৰ ঘৰ পাক্কা মানুহৰ ঘৰ বিলাক পাক্কা আমাৰ চাৰিফালে যিবিলাক ঘৰ আছে পাক্কা ঘৰ সব কাঁচা হাউস কম আছে কাঁচা হাউস কম আছে. A pakka house is made up of bricks. এদি বনায় পাক্কা হাউস কে এদি বনায় made up of bricks এদি বনায় bricks মানে ইটা সিমেন্ট লাগে কনক্রিট মানে পাথর আয়রন মানে তোমার এই আয়রন স্টিল এবিলাকৰ যিবিলাক লোহাৰ যিবিলাক কি বনায় এই যে এই খিড়কিত যে গ্রিল দিয়ে তাৰ পিছত এই তোমাৰ যিবিলাক খুঁটা বনায় খুঁটাৰ ভিতৰত যে স্টিল দিয়ে আয়রন দিয়ে হেবিলাক টিম্বাৰ এটসেট্ৰা টিম্বাৰ মানে বাহ ঠিক আছে বাহৰ বনাই ওপৰৰ ফালে বনাই যায় তাৰমানে বাহৰ এই তাতে উঠি মিস্ত্ৰী বিলাকে যে কাম কৰে হেবিলাক দি কাম কৰি ঘৰ বনোৱা হয় পাক্কা হাউস বনোৱা হয়.
পাক্কা হাউস is also called a permanent house. এটো permanent house, এটো ভাঙিব নোৱাৰা সহজতে, বহুত কষ্ট ভাঙতে। A পাক্কা house is expensive to build. বহুত পয়সা লাগে বনাওতে, expensive মানে বহুত খরচ হয়। In cities, some people live in bungalow. ডাঙৰ ডাঙৰ সিটি বিলাকত মানুহবিলাকে বাংলোত বসবাস কৰে। বাংলো মানে এটা ঘৰ থাকে, তাতে ফ্যামিলি লৈ থাকে, চাৰিওফালে দি গাৰ্ডেন চাৰ্ডেন থাকে, ঘুৰিব পৰা চাৰিওফালে বাউন্ডাৰী ওয়াল থাকে, সেইটো বাংলো, সেইটো বাংলোত বসবাস কৰে। এই বাংলো ইজ এ বিগ হাউস, বাংলো হল এটা ডাঙৰ ঘৰ। ইট হ্যাজ গার্ডেন, এটোত গার্ডেন থাকে। পাক্কা হাউস আর অফ মেনি টাইপস, পাক্কা হাউসও বিভিন্ন ধৰণৰ আছে, ঠিক আছে। এ পাক্কা হাউস হ্যাজ টু ফ্লোরস, পাক্কা হাউসৰ এটা থাকে, দুটা ফ্লোর থাকে, ফার্স্ট ফ্লোর সেকেন্ড ফ্লোর সেনেকুৱা, গ্রাউন্ড ফ্লোর সেনেকুৱা। সাম হাউসেস আর বিল্ড অন ওয়ান অ্যানাদার, এটা আৰু এটাৰ ওপৰত, যেনেকুৱা আমাৰ ঘৰ বনোৱা আছে, যেনেকুৱা গ্ৰাউণ্ড ফ্লোৰ আছে, তলত ভাড়াটিয়া থাকে, ওপৰত আমি থাকো, তাৰ ওপৰত আৰু ভাড়াটিয়া আছে, সেইবিলাক সেনেকুৱা। দে আৰ কল্ড ফ্ল্যাটস, সেইবিলাক ফ্ল্যাট বুলি কোৱা হয়। সাম বিল্ডিংস আর মাল্টি স্ট্রয়েড, মানে এটাতকে যদি বেশি যদি থাকে, উপৰৰ ফালে দীঘল, ওপৰৰ ফালে দুই তালা তিন তালা, সেকেন্ড ফ্লোর থার্ড ফ্লোর ফোর্থ ফ্লোর, এটো মাল্টি স্ট্রয়েড বিল্ডিং বুলি কয়। মাল্টি স্ট্রয়েড মানে বহুত এটা তলা। These buildings are called skyscraper, বহুত যদি দীঘল হয় সেইবিলাক skyscraper হয়। দুনিয়াত সবতকে যেটো এতিয়ালৈকে যেটো ডাঙৰ যেটো ওখ বিল্ডিং, এটো হল, মই দেখাই আছো, এটো দুনিয়াৰ সবতকে ডাঙৰ ঘৰ, স্কাইস্ক্ৰেপাৰ। এটো তোমাৰ আমাৰ ঘৰৰ পৰা হাউলি যাওঁতে যিমান দীঘল, ইমান ওপৰৰ ফালে ওখ, ইমান এটাই আছে, ফ্লোর আছে। এটার নাম হল বুর্জ খলিফা। এক গান আজে আছে বুর্জ খলিফা, এটো বহুত দীঘল একদম, এই যে একদম বহুত দীঘল, এটো ঠিক আছে। এটো হল বাংলো, এটো বাংলো, দুই তালা তিন তালা যেটো থাকে সেটো। এটো হল ডুপ্লেক্স, ঠিক আছে। এটো তাৰমানে বাহিৰৰ পৰা দেখাতে এটা ঘৰৰ নিচিনা দেখা যায়, কিন্তু ভিতৰত গলে চাবা যে ভিতৰত সিঁড়ি আছে, সিঁড়িৰ পৰা দুটা ফ্লোর আৰু সেকেন্ড ফ্লোর সেনেকুৱা। এটো ফ্ল্যাট, ফ্ল্যাট মানে বহুত মাল্টি স্ট্রয় বিল্ডিং, আৰু সেইবিলাক ভাগ ভাগ কৰা আছে ঘৰ, যেনেকুৱা আমাৰ যে ভাগ কৰা আছে ভাড়াটিয়াৰ বেলেগ বেলেগ যে ভাগ কৰা আছে, সেইবিলাকক ফ্ল্যাটস বুলি কয়। আৰু স্কাইস্ক্ৰেপাৰ যে দেখালো, যেনেকুৱা এইটো যে দেখালো, এইবিলাক স্কাইস্ক্ৰেপাৰ বুলি কয়। Some people keep moving from one place to another, কিছুমান মানুহ আছে এটা ঠাইৰ পৰা আৰু এটা ঠাইত ঘূৰি থাকে। They live in movable house, তেওঁলোকে কি কৰে, যিবিলাক ঘৰ এনেকুৱা ঘৰ বনাই, যেটো ঘৰ নেকি লৈ ঘূৰিব পাৰে, সেইবিলাক গাড়ীৰ ওপৰত ঘৰ বনাই দিয়ে তেওঁলোকে। এই যে বাস গাড়ী যে আছে, এনেকুৱা ডাঙৰ গাড়ীৰ ওপৰত ঘৰ বনাই দিয়ে, সেইবিলাক লৈ তাৰ পিছত ইফালৰ পৰা সিফালে যাব পাৰে। These houses are called portable house, এইবিলাকক কি বুলি কোৱা হয়, এই যে বনাইছে চোৱা, এই যে চকা, এই চকা ওপৰত ঘৰ বনাই দিছে, মই আৰু দেখাই আছো। এই যে চকা এনেকুৱা থাকে, ওপৰত এনেকুৱা ঘৰ বনাই দিয়ে। এই যে চকা আছে, ওপৰত ঘৰ বনাই দিছে, বুজিছা। এই যে চকা আছে ইয়াতে, এই যে ওপৰত ঘৰ বনাই দিছে, এইবিলাক এনেকুৱা। এটো পোর্টেবল হাউস বুলি কোৱা হয়। এই পোর্টেবল মানে এটা ঠাইৰ পৰা একদম পোর্টেবল, তাৰমানে একদম ইজি, এটা ঠাইৰ পৰা আৰু এটা ঠাইত লৈ যোৱা, এটো। There are some other kinds of house which are not so common, আৰু কিছুমান ঘৰ আছে যেটো নেকি একদম কমন নহয়। Let us read about them, সেইবিলাক কি কি সেইবিলাক চাম। এটা হল caravan, এটো caravan, ঠিক আছে। A caravan is a portable house which moves on wheels, ঠিক আছে। caravanৰ কি থাকে, একফালে চকা থাকে আৰু একফালে ইঞ্জিন থাকে, হেতুৰ ওপৰত এটো লৈ যায়, এটা ঠাইৰ পৰা আৰু এটা ঠাইত লৈ যায়। It can be parked anywhere, এটো যিকোনো জাগাত এনেকে ৰখাই থব পৰা যায়। Gypsies move from one place to another place in such houses,
ঠিক আছে এইবিলাক কি কৰে জিপসিত এইবিলাক লগাই দিয়ে জিপসিৰ পিছফালে লগাই দিয়ে আৰু এইবিলাক টানি লৈ যায় এটা ঠাইৰ পৰা আৰু এটা ঠাইত এইটো কৈছে আৰু এটা হল টেন্ট হাউস এইটো টেন্ট A tent is also a portable house. Tent হল এটা portable house. It is made of cloths. Tent কি দিব নহয় সাধাৰণতে বিয়াত যে বনাই টেন্ট যে বনাই মানুহ যত বহে তাতে এনেকুৱা এইটো টেন্ট বুলি কয় আৰু এইবিলাক কি কৰে মানুহ যদি বাহিৰত যদি ঘুৰিব যায় পিকনিক খাব যায় তেনেহলে এইবিলাক টেন্ট হাউস বনাই লয় ৰাতি থাকিব হলে ইয়াতে থাকে It is made of cloth. এইটো কাপোৰেদি বনোৱা হয় It can be folded and packed easily. এইটো খুলি কেনে ভাঁজ কৰি পেকিং কৰি লৈ যাব পৰা যায় soldiers and campers live in it ঠিক আছে soldiers মানে যেনে আৰ্মি আছে সেইবিলাক soldier আৰু campers মানে যিবিলাক মানুহ এই ইফালে ঘূৰি থাকে ক্যাম্প কৰি ঘূৰি থাকে সেইবিলাকক campers বুলি কয় বিভিন্ন জায়গাত ঘূৰিব যায় তেওঁলোকে যত ৰাতি হয় তাতে এনেকে ক্যাম্প বনাইকে শুই যায় এইবিলাকত থাকে তাৰপিছত এইটো এটা হাউস বোট এইটো নাওৰ ওপৰত ঘৰ বনাই দিছে এইটো হাউস বোট বুলি কয় এই হাউস বোট floats on water ঠিক আছে হাউস বোট কি কৰে নদীৰ ওপৰত ভাহি থাকে we can see house boat in Dal Lake of Kashmir Dal Lake এটা কাশ্মীৰৰ এটা লেক আছে ডাঙৰ লেক আছে হেতুৰ নাম হল Dal Lake কাশ্মীৰত ঠিক আছে এই লেকত আমি এনেকুৱা হাউস বোট দেখা পাওঁ fun facts কি দিছে চাও there is a famous shoe house built at Kamala Nehru Park in Mumbai famous shoe house built at Kamala Nehru Park in Mumbai. It is famous tourist attraction. Kamala Nehru Park etu ki sao ami moi soa nai ketao soa nai ki bostu Kamala Nehru Park etu juta banaise jutar bhitorot eta ghor etu eta juta banaise jutar bhitorate etu joa rasta etu khirki ঠিক আছে এইটো খিৰকি এইটো এই যে বেলকনি বনাইছে এইটো চুৰ ভিতৰতে তনি বনাইছে ঘৰ বনাইছে এইটো সেই কাৰণে কৈছে শু হাউস মানে জুতাৰ ঘৰ বিল্ড এট কমলা ন্যাশনাল পাৰ্ক ইন মুম্বাই ঠিক আছে মুম্বাইত এই জুতাৰ ঘৰ বনাইছে ইগলো তো জানাই বৰফত যেটো ঘৰ বনাই হেতু ইগলো বুলি কয় এন্ড ইগলো ইজ এ হাউস মেড অফ স্নো ঠিক আছে বৰফেদি যেটো ঘৰ বনোৱা হয় হেতু ইগলো বুলি কোৱা হয় It is a dome shaped structure. Dome কেনেকুৱা জানা? Normal dome. Dome shape. Dome হল এনেকুৱা থাকে এনেকুৱা যে যেটো হয় এনেকুৱা যেটো যদি হয় হেতু dome বুলি কোৱা হয় এনেকুৱা যদি বনোৱা হয় চাৰিওফালে গোল হেতু dome বুলি কোৱা হয় ঠিক আছে এই যে এটো যে বনাইছে এনেকুৱা যে বনাইছে এইবিলাক dome যেটো যে বনাইছে ওপৰত এটো dome এটো dome shape structure বনাইছে এটো ডোমৰ নিচিনা বনাইছে ঠিক আছে people who live in igloo are called eskimos ঠিক আছে কিছুমান মানুহ এই ডোমৰ ইয়াৰ ভিতৰত ইগলৰ ভিতৰত থাকে হেবিলাক মানুহক কি বুলি কোৱা হয় এস্কিমোস বুলি কোৱা হয় stilt house এটো হল stilt house এতিয়া stilt house কি চাও আমি Stilt house ময়ো নাজানো ইয়াতে পঢ়ি কেনে চাম কি লিখা আছে Stilt house are built on high bamboo poles Stilt house কি কৰিছে high bamboo poles high bamboo মানে বাহ Stilt house বনাইছে মানে এই বাহৰ ইয়াৰ ওপৰত ঘৰ বনাই ওপৰত বনাই তানে ৰবা এক মিনিট Stilt house চাও কেনেকুৱা মানে এই যেনেকুৱা এইটো মানে নদীত এনেকুৱা তলত বা গাড়ী ওপৰত এটো ফ্লোৰৰ নিচিনা বনাই কেনে ইয়াতে ঘৰ বনাইছে এটো Stilt house এই যে এটো এনেকুৱা তলত খোলা থাকে ওপৰত ঘৰ বনাই এটো Stilt house ঠিক আছে যেটো যেনেকুৱা বনাইছে তলেদি খোলা ওপৰত ঘৰ They are found in places with heavy rainfall যত নেকি বহুত বৰষুণ হয় তেনেকুৱা জাগাত বনাই কিয় এইবিলাকা জাগাত এইবিলাক এনেকুৱা পানী একদম ভৰ্তি হৈ যায় এই কাৰণে এইবিলাক উখ জাগাত ই বনাই ঘৰ বনাই
Many people help in building a house. এইবিলাক ঘৰ বনাওতে বহুত মানুহৰ দৰকাৰ হয়. People who help to build a house. বহুত বিলাক মানুহ কি মানুহ কাম কৰে এটা ঘৰ বনাওতে কি মানুহ লাগে কেনেকুৱা মানুহ লাগে সেইবিলাক আমি এতিয়া চাম. An architect draws the plan of a house. Draws the plan of a house. House plan মই দেখাই আছো কেনেকুৱা. House plan design কেনেকুৱা বনায় ফাৰ্স্ট ক'ত দৰজা হ'ব ক'ত খিৰিকী হ'ব সেইবিলাক কেনেকুৱা ক'ত কিচেন হ'ব ক'ত কি হ'ব এই যে বনাইছে যে এইটো এনেকে বনাই লয় আগতে বনাই কেনে তাৰ পিছত সেই হিচাপত তাতে এইটো চাই যে ইয়াতে এইটো বনাইছে এইটো গ্ৰাউণ্ড ফ্লোৰ তাৰমানে তলৰ তালা বনাইছে এইটো কিচেন বনাইছে এইটো কিচেন এইটো দৰজা এইটো সিঁড়ি বনাইছে এইটো ওপৰেদি যোৱা এইটো এন্ট্ৰেন্স এইফালেদি যাব গাড়ী পাৰ্ক কৰিব গাড়ী পাৰ্ক কৰি এইফালেদি সোমাব এইটো দৰজা এইটো হল মানে কি ইয়াতে তোমাৰ টিভি সিভি থাকিব তাৰ পিছত ইয়াতে বহিব মানুহ আহিলে আলহী আহিলে বহিব কোনবা আহিলে বহিব ঠিক আছে তাৰ পিছত এইটো বাথৰুম বনাইছে এনেকুৱা যত আহিব ইয়াতে এইটো বাথৰুমত যাব যদি বাথৰুম লাগে ইয়াতে যাব এইটো বাৰান্দা তাৰ পিছত এইফালেদি এইটো দৰজা আৰু এটা দৰজা D1 যে D1 D2 এইবিলাক দৰজা এইবিলাক দি এইটো বেডৰুম ইয়াতে শুব এইটো এটা বেডৰুম ইয়াতে শুব ঠিক আছে এনেকে বনাইছে এইটো ডিজাইন আকৌ বেডৰুমৰ পৰা এইটো ওয়াশৰুমত যাব এই যে এইফালেদি যোৱা যাব ওয়াশৰুমত এইবিলাক সব সিস্টেম বনাই দিছে এইটো কোনে ডিজাইন কৰিছে এইটো আৰ্কিটেক্টে ডিজাইন কৰিছে ইঞ্জিনিয়াৰ থাকে ঘৰ বনোৱা ইঞ্জিনিয়াৰ থাকে এই ইঞ্জিনিয়াৰে এইটো ডিজাইন কৰে মেশন লেজ অফ ব্ৰিক্স তাৰ পিছত কি কৰে মেশন থাকে মেশনৰ কাম কি মেশন মানে মিস্ত্ৰীয়ে কি কৰে এই ওয়াল বনায় ওয়াল যে ইটা কৰে ইটা ব্রিক্স বিলাক দি ইটা গাঠি যেই কৰে ওয়াল বনায় এইবিলাক মেশন বুলি কয় এই কাৰ্পেন্টাৰ মেক্স উইন্ডো ডোৰস কাপবোৰ্ড এটসেট্ৰা তাৰপিছত যিবিলাক মানুহ কাঠৰ কাম কৰে সেইবিলাকক কাৰ্পেন্টাৰ বুলি কোৱা হয় এই যে কাৰ্পেন্টাৰ ঠিক আছে এই প্লাম্বাৰ ফিটস ওয়াটাৰ পাইপস টেপস এটসেট্ৰা তাৰপিছত প্লাম্বাৰে কি কৰে এই যে পাইপ সাইপ আছে পানীৰ কানেকশন তাৰপিছত এই যে লেট্ৰিনৰ কানেকশন এইবিলাক পানীৰ কানেকশন এইবিলাক কিচেনত পানীৰ কানেকশন এইবিলাক যে বনায় এইবিলাক প্লাম্বাৰে বনায় ঠিক আছে এইবিলাক লগায় ইলেকট্রিশিয়ান ফিটস ইলেকট্রিক ওয়্যার সুইচেস লাইটস ফ্যানস এটসেট্রা ইলেকট্রিশিয়ানে কি করে তোমার ইলেকট্রিক ওয়্যার লগায় সুইচ লগায় লাইট লগায় ফ্যান লগায় ঠিক আছে ফ্রিজ লগায় টিভি লগায় এইবিলাক ইলেকট্রিশিয়ানৰ কাম আৰু পেইন্টাৰে কি কৰে পেইন্টাৰে ঘৰ কালাৰ কৰি দিয়ে কালাৰ কৰি একদম নতুন বনাই দিয়ে কিপিং এ হাউস ক্লিন এতিয়া আমি চাম হাউস কেনেকে ক্লিন কৰিব লাগে হেতু আমি চাম keep your house free from cobwebs মানে এটো কি মকৰাৰ জালৰ পৰা আমি কি কৰিব লাগে মকৰাৰ জাল হলে লগে লগে ভাঙি দিব লাগে হব দিব না লাগে we should sweep and mop the floor daily আমি কি কৰিব লাগে ঘৰৰ ফ্লোৰ যে এইবিলাক সাফ কৰিব লাগে নহলে কি হ'ব বাহিৰৰ পৰা আমি সেন্ডেল মেন্ডেল লৈ যদি আহো বাহিৰত যদি কিবা যদি বেয়া বস্তু যদি সেন্ডেলত লাগি যায় সেইবিলাক ঘৰত আহিলে সেইবিলাক আমাৰ বেমাৰ হ'ব পাৰে সেইকাৰণে সাফ কৰিব লাগে do not write on the walls আমি ওয়ালত লিখিব না লাগে যেনেকৈ আহান লিখি যে নষ্ট কৰিছিল এটো লিখিব না লাগে এতিয়া এটো চাও ফান ফ্যাক্ট কি a house should be well ventilated and airy to allow sunlight in sunlight kills germs তাৰমানে কি কৈছে এটা ঘৰ যেতিয়া বনোৱা হয় প্ৰত্যেকটো ৰুমত প্ৰত্যেক ঘৰত তাৰমানে কি কৰিব লাগে দৰজা আৰু খিৰকি ভালদৰে ডাঙৰ দিব লাগে যাতে ভিতৰ বাহিৰৰ পৰা হাৱা চাৱা আহিব পাৰে সানলাইট আহিব পাৰে সানলাইটে যিবিলাক জাৰ্ম থাকে জাৰ্মৰ পৰা আমি কি হও বেমাৰ হও এই জাৰ্ম বিলাক মাৰি দিয়ে স্কাইস্ক্ৰেপাৰ কাক বুলি কয় এটো ভেৰি টল বিল্ডিং তোমাক দেখালো টল বিল্ডিং স্কাইস্ক্ৰেপাৰ এটো স্কাইস্ক্ৰেপাৰ বুলি কয় এটো স্পেলিং চাই লবা স্কাইস্ক্ৰেপাৰ্স ঠিক আছে gypsies wandering people wandering people মানে আচৰিত হোৱা এটো মানুহ আচৰিত হোৱা পার্মানেন্ট মানে ফর লং টাইম বহুত দীঘল সময়ৰ কাৰণে হলে এটো পার্মানেন্ট বুলি কয় আমাৰ ঘৰ যেটো এটো 100 ইয়ার্স থাকিব তেতিয়া হলে এটো পার্মানেন্ট বুলি কয় oral skill name two special houses দুটা ঘৰৰ নাম লিখিব দিছে স্পেশাল হাউসৰ নাম লিখিব দিছে আমি কি লিখিব পাৰো টেন্ট হাউস আৰু পোর্টেবল হাউস ঠিক আছে
who lays out the pipes and taps কোনে পাইপ আৰু ট্যাপ ফিটিং কৰে কোনে কৰে প্লাম্বাৰে কৰে tell us two features of a good house কি হয় good house ঠিক আছে well ventilated and clean to good house let's recall a house protect us from heat cold rain house amak heat cold rain or পৰা ৰক্ষা কৰে kacha house are made up of straw mud bamboo বাঁহ মাটি লাঠি এইবিলাক দি কাঁচা হাউস বনোৱা হয় পাক্কা হাউস are made of bricks cement steel wood glass এইবিলাক দি পাক্কা হাউস বনোৱা হয় পাক্কা হাউস কে দি বনায় ব্ৰিক মানে ইটা সিমেন্ট স্টিল কাঠ গ্লাস এইবিলাক দি পাক্কা হাউস বনোৱা হয় এক্সারসাইজ কৰিম আমি যেটো কারেক্ট হয় এটো আমি টিক কৰিম which of the following is a কাঁচা হাউস কোনটো কাঁচা হাউস হয় বাংলো কাঁচা হাউস হয় নাকি নহয় হাট কাঁচা হাউস হয় yes which of the following thing is used in building a pakka house which of the following things is used in building a pakka house banaote ami ki use koru mud mane mati ব্যবহার koru niki pakka house ot nohoy straw nohoy cement yes cement lage amak pakka house banaote which of the following house is made up of snow kuntu house snow di bonoa hoy tent house nohoy igolo snow di bonoa hoy house board to naor uporot hoy hetu choose the tick the correct word যেটো ইয়ারে দুটার ভিতর যেটো কারেক্ট হেতু ঠিক করিব দিছে ঠিক আছে we need a dash to live in আমি লিভ কোড করব হাউসত করব না স্কুলত করব হাউসত করব স্কুল wrong in villages people live in কাঁচা পাক্কা হাউস ভিলেজত কি থাকে বেশিরভাগ কাঁচা হাউস থাকে পাক্কা হাউস সিটি থাকে ডাঙর ডাঙর সিটি ডাঙর ডাঙর টাউন থাকে a pakka house is also called permanent house pakka house permanent house hoy kacha house hoy temporary house ঠিক আছে pakka house is a permanent house a duplex house has two floors ঠিক আছে duplex জিবিলাক house এবিলাকত two floor থাকে দুটা তালা থাকে first floor আৰু ground floor first floor হেনেকুৱা a tent houseboat is made of cloth tent house এ cloth এৰি বনায় houseboat নহয় a tent is made of cloth ঠিক আছে এটা ট্রু ফলস লিখিম আমি we feel safe and secure in the house true na false true a pakka house is also called a temporary house pakka house temporary house niki noy etu permanent house ei karone false a kacha house is expensive to build kacha house expensive niki bahut noy kom khorcha lage false multi storied building are called skyscraper hoy true এবিলাক বহুত মাল্টি স্ট্রয় মানে বহুত বিল্ডিং বহুত উপৰৰ ফালে ফ্লোর সেকেন্ড ফ্লোর থার্ড ফ্লোর একদম 100 200 এনেকুৱা ব্ল্যাক স্কাই স্ক্রেপার বুলি কয় এইবিলাক এটো ট্ৰু gypsies move from one place to another in igloos eto false gypsies move from one place to another in igloos so caravan hai hoy caravan a caravan is a portable house which moves wheels it can be parked anywhere gypsies move from one place to another eto caravan hole তাহলে gypsies move one place from another to from another ঠিক আছে এটো ইগলো নহয় ইগলো false আছে এটা আমি চালু false why do we need a house
House protect us from heat, cold, wild animal, এইবিলাক সব লিখিব লাগিব। House protect us from heat, cold, rain, wild animal and thieves। ঠিক আছে। What are kacha houses made up of? Kacha house কিহেদি বনোৱা হয়? কিহেদি বনোৱা হয়? Kacha house made up of mud, bamboo। কিহেদি বনোৱা হয়? Kacha house mud, bamboo, grass, straw, etc. এটো কাঁচা হাউস বনাওতে লাগে, etc. মানে আৰু বিভিন্ন ধৰণৰ বস্তু, etc মানে etc. What are portable house? Name any two। ঠিক আছে, portable house কি? Portable house, what are portable houses? The house which can move from one place to another, that is portable house। Portable house can move from one place to another। তো এক্সাম্পল কি কি লিখিম আমি? এটা হল টেন্ট হাউস, আৰু এটা হল caravan। টেন্ট হাউস, caravan আর portable house। ঠিক আছে, এটা আমার এটার আনসার ইয়াতে জায়গা নহয়, ৰবা মই কাম কৰি আছো, ইয়াতে জায়গা বনাই দি আছো। এইটো ঠিক আছে, ঠিক আছে, এটা চাই লবা, এটার আনসার এইটো। What must we do to keep our house clean? ঠিক আছে, আমি হাউস ক্লিন কৰি ৰাখিবলৈ কি কৰিব লাগে? একদম মকৰাৰ জাল হ'ব দিব নালাগে আৰু
2 নম্বরে হতায় মপে দি ফ্লোর সাফ কৰিব লাগে keep the house free from cobwebs এটার অ্যানসার লিখো আমি অ্যানসার keep your house number 1 keep your house free from cobwebs আর নাম্বার 2 কি নাম্বার 2 we should sweep and mop the floor daily ঠিক আছে ঝাড়ু মারিব লাগে sweep মানে ঝাড়ু মারা and mop the floor তার মানে মুছে দিব লাগে how is an igloo made igloo made from ice in igloo made from ice কি শেপত বনোৱা হয় যেটো শেপত বনায় হেতু শেপক কি বুলি কয় igloo made from ice in dome shaped structure ঠিক আছে igloo made from ice in dome shaped structure নহলে ডাইরেক্টলি কি হল igloo made from ice মানে ইয়াতে হইছে how is an igloo made তো igloo কেনেকৈ বনোৱা হয় হেতু হইছে in dome shaped structure এটো লিখিব লাগিব ঠিক আছে হ'ব এটো মনত কৰিবা Tarun wants to see a stilt house where must he go to see this type of house stilt house মানে কি জিবিলাকৰ ফলত যে কি কৰে বহুত ফুটা দি ওপৰত যে বনাই জিবিলাক জাগাত পানী হয় হিবিলাক জাগাত বনাই অৰুণা যদি চাব খুজে তৰুণা যদি চাব খুজে তেনেহলে এনেকুৱা জাগাত যাব লাগিব যত নেকি বহুত পানী হয় হিবিলাক জাগাত যাব লাগিব Wasim lives in Delhi he wants to build an igloo to live in মানে igloo বানাবো খুজে ওয়াসিমে can it be possible if not why দিল্লিত বরফ নাই আইস নাই এই কারণে ইগলো বানাবো নোৱাৰে ওয়াসিমে ঠিক আছে ইয়াতে এতিয়া দিছে এটো পাক্কা হাউস বনাই আছে বিল্ডিং এ পাক্কা হাউস ভিজিট এ কনস্ট্রাকশন সাইট যত মানে এটা ঘর বনাই আছে তাতে যাব দিছে মেক এ লিস্ট অফ দা মেটেরিয়াল ইউজ ফর কনস্ট্রাকশন অফ পাক্কা হাউস তার মানে কি কি বস্তু লাগে এবিলাক একটা লিস্ট বনাবো দিছে নেম দা পার্টস অফ দা হাউস হুইচ আর কনস্ট্রাক্টেড উইথ দা ডিফারেন্ট ম্যাটেরিয়াল ঠিক আছে ডিফারেন্ট ম্যাটেরিয়াল দি কি পার্ট বনাই এবিলাক লিখিব দিছে ফর এক্সাম্পল ব্রিকে দি কি বনায় ওয়াল বনায় হেনেকুৱা তাৰপিছত উডে দি কি বনাবো ডোর বনাবো ঠিক আছে উইন্ডো বনাবো হেবিলাক লিখিব দিছে আমাৰ এইখিনিতে আমাৰ শেষ হল ইউনিট নাম্বার 5
social studies or home sweet home.